আবেলিতে আহিছিলে বাইদেউ আৰু আমি আছিলোঁ কাষৰ ধুনুহঁতৰ ঘৰত যিহেতু বাইদেউ অহাৰ কথা গম নাপাওঁ আমি তাতে আছোঁ বুলি গম পাই বাইদেউ তালৈকে গ'ল আৰু এতিয়া মৰমক কোচত তুলি লৈ আহিছে মৰমেতো আৰু আপায়েক বুলি ক'লে ক'বই নালাগে হাত জাপ মাৰি আহিছে আৰু লৈ আহিছিলে ঘৰলৈ এটা লোকেল মুৰ্গী আছিলে বাইদেউহঁতৰ ঘৰত কুকুৰাৰ ফাৰ্ম আছে আৰু হাঁহৰ গতিকে ঘৰৰ পৰা কুকুৰা এটা লৈ আহিছিলে আজি আমাৰ ঘৰতে একেলগে সকলোৰে লগতে সাঁজ খাম বুলি আৰু আহিয়ে মৰমক যি বস্তুৱে নানক আনি তাইক দেখাই ল'লেহে তেওঁৰ শান্তি লাগে আৰু ইজনীও একদম কুকুৰা দেখি ক'ব নোৱাৰা হৈ গৈছে আৰু শেষত কুকুৰাৰ অৱস্থা চাওক ৰছী এডাল লগাই লৈ ঘূৰি ফুৰিছে আৰু আমাৰ ঘৰৰ কুকুৰটো আজি ভাবিছে যে আজি ঘৰত লোকেল কুকুৰাৰ মুৰ্গী ভালকৈ এসাঁজ খাম। নমস্কাৰ সকলোকে পুনৰ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছোঁ মানে এতিয়া সন্ধিয়া বাজিছে 7টা আৰু বাইদেউহঁত আহিছিলে আবেলিতে আজৰি হৈ একদম গপ চপ মাৰিলোঁ আৰু গোটেইখন একেলগে বহি পূৰা লেকচাৰত বহিলোঁ চব আৰু তো এতিয়া আকৌ সকলো কামে কামে মই যিহেতু সন্ধিয়াৰ চাহ তাহ খাই আজৰি তো চাহ খোৱা বাচন বৰ্তন ধুবলৈ লৈছোঁ লগতে ভাত পাতি দিছোঁ এইফালে গেছতে এইফালে ইয়াতে মই এতিয়া উঠাই দিছোঁ ভাতটো হ'ব তাৰপাছত দালি হ'ব আৰু লগত আজি স্পেচিয়েল লোকেল কুকুৰাৰ মাংস আপোনালোকে কুকুৰাটো দেখিছিলে বাইদেউহঁতে লৈ আহিছে ঘৰৰে হয় তো এতিয়া ভিডিঅ'টো এনেকৈ আৰু মাজে মাজে দেখাম আজি কি কৰোঁ নকৰোঁ আগৰ ভিডিঅ'টো শেষলৈকে চাব কাৰণ বহুদিন একো ব্লগ দিয়া নাই গতিকে আপোনালোকে বহুদিনৰ মূৰত দিছোঁ চাব আশা কৰোঁ চাই ভাল পাব আৰু কুকুৰাৰ মাংস কাটি মেলি ৰেডি কৰি দিলে ইফালে মই এতিয়া বনাই আছোঁ গেছতে আৰু ইফালে দালি বনাইছোঁ দালি একদম টেঙা দি মানে ঘৰৰে মধুলং টেঙা দি ধুনীয়াকৈ দালি বনাইছোঁ আৰু একো বনাই থকা নাই আৰু তেওঁলোকেও নালাগে বুলি ক'লে ইফালে সোনকালে বনাই মেলি মৰমক খুৱাই ল'লোঁ তাই এতিয়া শুবলৈ ধৰিছে আৰু টোপনি আহিছে তাই টোপনি আহিলে কোনো মানে ৰখাব নোৱাৰে আৰু খাই বৈ আজৰি হৈ এতিয়া তাই শুব তাৰপাছতে আমি সকলোৱে লগ লাগি খাম তাৰপিছত বাইদেউহঁত যিহেতু যাবগৈ থাকিব নোৱাৰে কাৰণ তেওঁলোকৰ ফাৰ্ম আছে যে তো ৰাতিপুৱা আকৌ ইয়াত থাকিলে দৌৰা দৌৰি হয় সেইকাৰণে তেওঁলোকে ঘূৰি যামগৈ বুলি কৈছে ভাবিলোঁ এতিয়া অকণমান মৰমক খুৱাই ল'ম তাৰপিছত আমি খাম দেখাম আপোনালোকক আৰু ইফালে মাংসৰ ফাইনেল ৰূপটো চাওক আকৌ ৰাতিয়ে আনিলেগৈ গাহৰিৰ মাংস যিসকলে নাখায় তেওঁলোকে ইগন'ৰ কৰিব আৰু যিসকলে খায় তেওঁলোকৰ কাৰণে ভিডিঅ'টো বাকীডোখৰ দেই আচলতে ভিনদৌৰ ককায়েকৰ ঘৰৰ আজি গাহৰি এটা কাটিছিলে তাতেই যিহেতু বহুত ডাঙৰ গাহৰি আছিলে বিক্ৰী নহ'ল থাকি গ'ল সেইকাৰণে অলপমান মাংস আমাৰ ঘৰলৈ দি পঠালে আৰু এতিয়া ভাত পানী খাই বৈ আজৰি হৈ সকলো শুলেগৈ মই বোলো অকণমান ভাগৰ লাগিছে বহি লওঁ তাৰপিছতে শুমগৈ মানুহজনে মোবাইল চোৱাত ব্যস্ত ইফালে মই অকণমান ঠাণ্ডাতে মানে বহি লওঁ বাহিৰতে ফেনৰ তলত তাৰপিছতে শুমগৈ আৰু ইফালে মানুহজন মোবাইলতে ব্যস্ত দেখিছেনে একদম মোৰফালে পিঠি দি বহি আছে। আজিলৈ আহিছোঁ বাই বাই।